নমস্কাৰ, মই ডক্টৰ বীৰেন্দ্ৰনাথ পাটগিৰি। ছানডে নিউজ অনুপ্ৰেৰণালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল। মোৰ জন্ম হৈছিল বামাখাতা গাঁৱৰ বজালী, বৰ্তমানৰ বজালী জিলাৰ অন্তৰ্গত 1959 চনৰ 1 নৱেম্বৰত। মোৰ পিতৃ স্বৰ্গীয় সুনন্দ পাটগিৰি আৰু মাতৃ স্বৰ্গীয়া শৰ্মাইয়া পাটগিৰি খুব ধৰ্মপ্ৰাণ লোক আছিল। মোৰ পিতৃয়ে শংকৰদেৱৰ অনুপ্ৰেৰণাৰে জীৱনটো অতিবাহিত কৰিছিল। তেখেতে বজালী অঞ্চলৰ ভকতসকলৰ মহন্ত আছিলে। তেখেতে বহুত শিষ্যক প্ৰবচন দিছিলে। তেখেতৰ অনুপ্ৰেৰণাতে অনুপ্ৰাণিত হৈ মই শিক্ষাত আগবাঢ়ি গৈছিলোঁ। গাঁৱতে প্ৰাইমাৰী স্কুল এখনত পঢ়ি ওচৰৰ এখন উচ্চ ইংৰাজী স্কুলত পঢ়িছিলোঁ, চৌখুটি হাইস্কুল বুলি। বিদ্যা দদাতি বিনয়া বিনয়া দাতি পাত্ৰতাম পাত্ৰতাত ধনম প্ৰাপ্নতে ধনাত ধৰ্মম তত সুখম। ভৰ্তৃহৰি নীতিৰ শতকত থকা এই শ্লোক শাৰী সাৰোগত কৰি সুখ্যাতিৰে চৌখুটি হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি বজালী কলেজৰ বিজ্ঞান শাখাৰ পৰা 1978 চনত প্ৰি ইউনিভাৰ্চিটি সুখ্যাতিৰে পাছ কৰোঁ আৰু হায়দৰাবাদত থকা ওচমানিয়া মেডিকেল কলেজৰ অন্তৰ্গত বেচেলৰ অফ ডেণ্টেল চাৰ্জাৰী বিভাগত ভৰ্তি হওঁ। সৰুতে আই পিতাক খুব ঘৰুৱা কামত সহায় কৰিছিলোঁ, খেতি বাতিত সহায় কৰিছিলোঁ। তেখেতসকলে যথেষ্ট পৰিশ্ৰম কৰি মোক সুদূৰ হায়দৰাবাদত পঢ়াবলৈ সক্ষম হৈছিলে। হায়দৰাবাদৰ পৰা 1983 চনত সুখ্যাতিৰে পাছ কৰি মই ডেণ্টেল উইং গুৱাহাটী মেডিকেল কলেজত হাউচ চাৰ্জন হিচাপে 1.5 বছৰ কৰ্মৰত আছিলোঁ। তাৰপিছত মই গুৱাহাটীৰ মহেন্দ্ৰ মোহন হস্পিটেলত ডেণ্টেল চাৰ্জন হিচাপে মই কৰ্ম কৰিছিলোঁ। তাৰ এবছৰ পিছত মই তিনিচুকীয়া চিভিল হস্পিটেললৈ স্থানান্তৰিত হৈছিলোঁ। তিনিচুকীয়া চিভিল হস্পিটেলত প্ৰায় 11 বছৰ থকাৰ পিছত মই উচ্চ শিক্ষাৰ বাবে অসম চৰকাৰৰ পৰা ডেপুটেশ্যন লৈ কিবত থকা এডভান্স একাডেমি ফৰ পষ্ট গ্ৰেজুৱেশ্যন ইনষ্টিটিউটলৈ পঢ়িবলৈ গৈছিলোঁ, মেক্সিলোফেচিয়েল চাৰ্জাৰী বিভাগত। তাৰ পৰা সুখ্যাতিৰে 1997 চনত মোৰ শিক্ষা শেষ কৰি বৰ্তমান মই গুৱাহাটীত মোৰ ব্যক্তিগত প্ৰাইভেট ক্লিনিক হিচাপে গুৱাহাটীৰ ৰাজগড়স্থিত বাগভৱনত আৰম্ভ কৰোঁ। তাৰপিছত আজি অলপতে এই VIP ৰোডত থকা পাটগিৰি ডেণ্টেল চেণ্টাৰ নামৰ এখন আটক ধুনীয়া আৰু
খুব উৎকৃষ্ট সা সঁজুলিৰে সজ্জিত এখন ডেণ্টেল চেণ্টাৰ খুলিবলৈ মই আগবাঢ়িছোঁ। আশা কৰোঁ ৰাইজে ইয়াত বহুতো সমস্যা, ডেণ্টেলৰ সমস্যা মানে ৰোগ আৰু সমস্যাৰ পৰা উপশম পাব। যৎপৰোনাস্তি চেষ্টা কৰি সকলো ৰাইজকে শুশ্ৰূষা কৰিবলৈ আমি আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ দিব। মই চৰকাৰী চাকৰিত থকাৰ পিছত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছিলোঁ। যিহেতু সংস্কৃতত মোৰ ৰাপ আছিল, মই আকৌ সংস্কৃতত নীতি শতকত থকা এফাকি শ্লোকৰ উদ্ধৃতি দিওঁ। বাণিজ্যে বসতি লক্ষ্মী তদৰ্দং কৃষিকৰ্মণি তদৰ্দং ৰাজসেৱায়ং ভিক্ষায়া নৈব নৈব চ। বাণিজ্য কৰিলে লক্ষ্মী আহে। যিহেতু ধনেই ধৰ্মৰ মূল, আমাৰ শৰীৰ তথা আমাৰ পাৰ্থিৱ ধন সকলোবিলাক মূল হ'ল ধৰ্মৰ। গতিকে আমি ধৰ্ম কৰিবলৈ হ'লে আমি বাণিজ্যত উন্নতি কৰি আমি অৰ্থ লাভ কৰিব লাগিব। আমি কৃষি কৰ্মত তাতকৈ অলপ কম অৰ্জন বা ৰাজসেৱাটো অলপ কম অৰ্জন কৰোঁ, কিন্তু ভিক্ষা বৃত্তিত মানুহে কেতিয়াও একো নাপায়। এতিয়া এনেকৈ মই আগবাঢ়ি বহুত মানুহৰ পৰা সহায় সহযোগৰ প্লাছ মই চৰকাৰী ঋণ লৈ এনেকৈ এই প্ৰজেক্ট আগবঢ়াইছোঁ। মোৰ আকৌ এটা মনত খেলাইছিলে আজি 5 বছৰমান আগতে। অকল নিজেই চলিলে নহয়, সমাজতো কাম কৰিব লাগে। সেইকাৰণে আমাৰ গাঁৱত মোৰ য'ত জন্ম জেগা তাত এখন 6 বিঘা মাটিৰ অঞ্চলজোৰা এডোখৰ মাটিত এখন ডাঙৰ বৃদ্ধাশ্ৰম 2,500 স্কুৱেৰ ফিট ব্যাসাৰ্ধৰ এটা বৃদ্ধাশ্ৰম আৰু 2,500 স্কুৱেৰ ফিট ব্যাসাৰ্ধৰ এটা নামঘৰ সাজি তাত যিখিনি বৃদ্ধ অনাথ বা বৃদ্ধ মানুহে ঘৰত আদৰ সাদৰ নাপায়, তাত ৰাখি আমি শুশ্ৰূষা কৰি আছোঁ। আমাৰ এখন কমিটি আছে, সেই কমিটিয়ে চোৱা চিতা কৰি আছে। তাত বৰ্তমান 2জনে মানুহ বাস কৰি আছে। ভৱিষ্যতে আমি আৰু তাত থাকিব বুলি আশা কৰিছোঁ। এতিয়া তাত বৰ্তমান লায়ন্স ক্লাবৰ পৰা 4টা চিলাই মেচিনৰ ব্যৱস্থা কৰি দিয়া হৈছে। ওচৰৰ দুখীয়া বা আত্মসহায়ক হিচাপে 13টা বা পুৰুষ মানুহে চিলাইৰ কাম কৰি তাত অৰ্জন কৰিব পৰা হৈছে। আৰু তাত মাজে মাজে ধৰ্মীয় অনুষ্ঠান হয়, নাম কীৰ্তন হয় নামঘৰত। এতিয়া এইটো কথা আহিল আৰু মোৰ একেই যে চলচিত্তং চলদিত্তং চল জীৱন যৌৱনম চলাচলম ইদং সৰ্বং কীৰ্তিযস্য চ জীৱতি। চাণক্য মহাপণ্ডিতৰ এই নীতি সাৰোগত কৰি মোৰ এই কামত আগবাঢ়িছোঁ। ভৱিষ্যতে ই আৰু ডাঙৰ এটা প্ৰজেক্ট হৈ উঠিব বুলি আশা কৰিছোঁ।
আমাৰ এই পাটগিৰি ডেণ্টেল চেণ্টাৰত থকা সুবিধাসমূহৰ ভিতৰত বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ বয়সৰ ব্যক্তিৰ কাৰণে তেওঁলোকৰ অনুপযোগী অনুসাৰে আমি ডেণ্টেল ইউনিট ৰাখিছোঁ আৰু আমাৰ পেডিয়াট্ৰিক ডেণ্টেল চাৰ্জন ৰাখিছোঁ। তাৰপিছত আমাৰ এক্সৰেৰ কাৰণে ডিজিটেল এক্সৰে 90% ৰে হ্ৰাস কৰি আমি এক্সৰে ল'ব পাৰোঁ। গতিকে তাত মানুহৰ শৰীৰত কোনো প্ৰভাৱ নপৰে। আমি বেমাৰ মানুহৰ মুখৰ ভিতৰত বা বাহিৰত থকা এই বেমাৰখিনি যাতে মানুহে নিজে চাব পাৰে, আমি কেমেৰাৰে আমি স্ক্ৰীনত দেখুৱাব পাৰোঁ আৰু যি এক্সৰে হওক বা ৰিপৰ্ট হওক আমাৰ স্ক্ৰীনত ডিছপ্লে কৰিব পাৰোঁ আৰু সময়ে সময়ে কামবিলাক কৰি থাকোঁতেও আমি দেখুৱাই থাকিব পাৰোঁ। আমাৰ ইয়াত অ'টি আছে, জেনেৰেল অ'টি, আৰু তাত আমি নৰ্মেল অপাৰেশ্যনৰ উপৰিও আমি বিশেষ সঁজুলি ব্যৱহাৰ কৰি যেনে লেজাৰ চাৰ্জাৰীৰ কাৰণে লেজাৰৰ ইনষ্ট্ৰুমেণ্ট আছে। তাৰপিছত আমাৰ পিজো চাৰ্জাৰীৰ কাৰণে পিজো ইনষ্ট্ৰুমেণ্ট আছে। আমাৰ মাইক্ৰস্কোপিক চাৰ্জাৰীৰ কাৰণে মাইক্ৰস্কোপ আছে। আমাৰ ৰুট কেনেল ট্ৰিটমেণ্টৰ কাৰণে মাইক্ৰস্কোপ আছে। আমাৰ পেইনলেছ এনেস্থেচিয়াৰ কাৰণে কম্পিউটাৰাইজ এনেস্থেচিয়া মেচিন আছে। তাৰোপৰি আমাৰ PRF বা PRP এই তৈয়াৰ কৰা মেচিন আছে। PRF হ'ল প্ৰটিন ৰিচ প্লাজমা। এইটো আমাৰ বিভিন্ন ৰিকনষ্ট্ৰাকশ্যন চাৰ্জাৰীত আমি ইউজ কৰোঁ বা কিছুমান বৰ্তমান যুগত ৰিংকিল গুচাবলৈ হেয়াৰ গ্ৰোথৰ কাৰণেও PRF ইউজ কৰা হয়। এই বিভিন্ন যন্ত্ৰপাতিবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান ইণ্ডিকেশ্যন মানে কিছুমান স্পেচিফিক বেমাৰত ইউজ কৰা হয়। সেই বিষয়ে বহলাই ক'বলৈ গ'লে অলপ সময় লাগিব, তথাপিতো মই অলপ চমুকৈ কৈ দিছোঁ। এতিয়া লেজাৰ আমাৰ ইউজ কৰা হয় বিশেষকৈ মুখৰ ভিতৰত থকা কিছুমান মাইনৰ চাৰ্জাৰী যেনেকুৱা ফ্ৰিনেক্টমি, তাৰপিছত জিঞ্জাইভেক্টমি, পেৰিঅডন্টেল চাৰ্জাৰী আৰু লিউকোপ্লেকিয়া, সাবমিউকাছ ফাইব্ৰচিছ, তাৰপিছত এৰিথ্ৰপ্লেকিয়া, ডিপিগমেণ্টেশ্যন, তাৰপিছত আমাৰ টুথ হোৱাইটেনিং, ব্লিচিং আৰু এনেকৈ বিভিন্ন আমি কামত ইউজ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি মাইক্ৰস্কোপ, যিবিলাক অসম্ভৱ সৰু সৰু বস্তু সেইবিলাক আমি মাইক্ৰস্কোপেৰে চাই আমি অপাৰেশ্যন কৰিব পাৰোঁ। আৰু পিজো চাৰ্জাৰী আমাৰ এট্ৰামাটিক যিটো আমি চাৰ্জাৰী হয়, তাত আমাৰ বিশেষকৈ আমাৰ চাইনাছ লিফ্ট বা বন গ্ৰাফটিঙত আমি ইউজ কৰোঁ। বিশেষকৈ বন হাৰ্ভেষ্টিং, বনটো সংৰক্ষণ কৰিবলৈ পিজো চাৰ্জাৰী খুব দৰকাৰী। আৰু আমাৰ যেতিয়া কিছুমান ডেভেলপমেণ্টেল এন'মেলি যেনেকুৱা
ইম্পেক্টেড টুথ চাৰ্জাৰী কৰিবলৈও পিজ' চাৰ্জাৰী খুব সুবিধাজনক আৰু আমাৰ কিছুমান অৰ্থগনেটিক চাৰ্জাৰী আদিতো পিজ' চাৰ্জাৰী আমাৰ খুব ফলদায়ক আৰু তেনেকৈ প্ৰত্যেকটো বিভাগ আমাৰ ৰেডিঅ'লজি বিভাগটোত OPG এক্সৰে আছে গতিকে OPG এক্সৰে আৰু চিটি স্কেনৰ দ্বাৰাই আমি বহুতখিনি ডায়েগনষ্টিক অনুসন্ধান আমি খুব অন দ্য স্পট পাওঁ আৰু ইয়াত আমাৰ চিকিৎসাৰ উপৰিও আমাৰ কেণ্টিন আছে আমাৰ ফাৰ্মাচী আছে আমাৰ মানুহৰ কাৰ পাৰ্কিঙৰ সুবিধা আছে গতিকে আৰু ভৱিষ্যতে আমাৰ এখন ক্লিনিকেল পেথলজিকেল লেবৰেটৰী ডাঙৰকৈ খোলাৰ আমাৰ প্লেন আছে এতিয়া আমি এই পাটগিৰি ডেণ্টেল চেণ্টাৰ নামৰ যিটো VIP ৰোডত চেণ্টাৰ আৰম্ভ কৰিছোঁ তাত বিভিন্ন সা সঁজুলি আৰু আমাৰ 8খন ডেণ্টেল চেয়াৰ মাইনৰিটি মেজৰিটি আদি কৰি ভালেখিনি ইয়াত সুবিধা উপলব্ধ আছে মোৰ যি সহায়ক চিকিৎসক আছে তেওঁলোকে এই বিষয়ে যন্ত্ৰপাতিৰ বিষয়ে বা সুবিধা বিষয়ে আপোনালোকক অৱগত কৰিব আপোনালোকক এই দুআষাৰ ক'বলৈ পাই মই পৰম সুখী হৈছোঁ আপোনালোকৰ আশীৰ্বাদ শিৰগত লৈ ভৱিষ্যতে আৰু বহুত ৰাইজৰ হকে যাতে বহুত পৰিকল্পনা আগবঢ়াব পাৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰক এইখন আমাৰ স্পেচিয়েলি ফৰ চিলড্ৰেন পিড' পেচেণ্টৰ কাৰণে ইয়াত স্পেচিয়েলি চিলড্ৰেনৰ যোনবোৰ ডেণ্টেল ট্ৰিটমেণ্ট সেইবোৰ ইয়াতে কৰা হয় ইয়াতে আমাৰ এক্সৰে সুবিধা আছে বাকী ইয়াত সৰু ল'ৰা ছোৱালীৰ ফিল আপ এক্সট্ৰেকশ্যন আৰু আন বাকীবোৰ চাৰ্জিকেল যোনবিলাক প্ৰচিজাৰ সেইবোৰ ইয়াতে স্পেচিয়েলি সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে কৰা হয় ইয়াৰ মেচিনাৰিজ ইয়াত আমি ইনষ্ট্ৰুমেণ্টছবোৰ ইয়াতে প্লেচ কৰি আমি ট্ৰিটমেণ্ট এইবিলাক কৰোঁ এইটো ইণ্ট্ৰাঅৰেল কেমেৰা হয় যাৰ সহায়ত আমাৰ মুখৰ ভিতৰৰ ডায়েগনষ্টিকবোৰ প্ৰচিজাৰ হয় সেইবোৰ ইয়াত সুবিধা মানে কৰা যায় ইয়াৰ ব্যৱহাৰত আমি দাঁতৰ ভিতৰৰ যোনবোৰ ইমেজ আমি আপোনাৰ ডিজিজ হওক বা যোনবোৰ ডায়েগনষ্টিক প্ৰচিজাৰ এইবিলাক আমি খুব মানে মেগনিফাইড ভিউত আমি ভিজুৱেলাইজ কৰিব পাৰোঁ তাৰ ফলত আমাৰ ডায়েগনচিছবিলাক বেটাৰ হয় আৰু ট্ৰিটমেণ্টবিলাকো সেই হিচাপত সুবিধাজনক হয় এইটোৱে আমাৰ IOP যোনটো ডিজিটেল ৱায়াৰলেছ এক্সৰে হয় এইটোৰ ফলত আমি মুখৰ দাঁতৰ এক্সৰেবোৰ আমি ইয়াতে ল'ব পাৰোঁ এইটো হ'ল আমাৰ এণ্ডোমটৰ যাৰ ফলত আমি RCT আমি বাই মেচিন আমি কৰিব পাৰোঁ যোনবোৰত একুৰেচি বহুত মানে হাই থাকে তাৰ ফলত RCTবোৰ ছাকচেছ ৰেট আৰু ট্ৰিটমেণ্টবোৰ ভাল হয় এইটো আমাৰ আল্ট্ৰাছনিক স্কেলিং ডিভাইচ যোনটো আমাৰ স্কেলিং আৰু মুখৰ ক্লিনিঙত হেল্প কৰে
যোনবিলাক আমাৰ দাঁতৰ শিলগুৰি হওক, ষ্টেইন হওক, দাগ সেইবোৰ আমাৰ ক্লিন কৰাত সুবিধা। তো আমাৰ পিজো ইলেক্ট্ৰিক চাৰ্জিকেল ডিভাইচ, এইটো বহুত হাই ফ্ৰিকুৱেঞ্চি বন কাটিং ডিভাইচ হয়, যাৰ ফলত আমাৰ চাৰ্জিকেল প্ৰচিজাৰ যোনবোৰ চাইনাছ লিফ্ট থাকে আৰু বনৰ আমাৰ দাঁত সৰাত আমাৰ সুবিধা হয়। আৰু এইটোৰ ফলত আমাৰ বহুত কম আঘাতত মানে বন কাটিং বা হাড় কাটি পিনে আমাৰ চাৰ্জাৰীবিলাক হয়। চাৰ্জিকেল আমাৰ ইম্পেকশ্যন আৰু বন হাৰভেষ্টিঙো এইটো ডিভাইচৰ ফলত সুবিধাজনক হিচাপত কৰিব পৰা যায়। এইটো এণ্ডডন্টিক মাইক্ৰস্কোপ হয়, যিটোৰ ফলত আমি বহুত হাই মেগনিফিকেশ্যনত আমি আৰ চি ৰুট কেনাল প্ৰচিজাৰ আৰু আপোনাৰ ফিল আপ প্ৰচিজাৰ্ছবোৰ আমি কমপ্লিট কৰিব পাৰোঁ, যাৰ সহায়ত বহুত মাইনৰ ফিনিচিং আৰু কমপ্লিট চাৰ্জিকেল এণ্ডডন্টিক প্ৰচিজাৰবোৰ আমি ভালকৈ কৰিব পাৰোঁ। এইটো ছিংগল টুথ এনেস্থেচিয়া হয়, এইটোৰ ফলত আমি বহুত কম পেইনত আমি ইনজেকশ্যনবোৰ অট'মেটিক প্ৰচিজাৰত আমি পেচেণ্টত আমি প্লেচ কৰিব পাৰোঁ। এইটো আমাৰ মনোফিজিক ইম্প্ৰেশ্যন ডিভাইচ হয়, যাৰ ফলত আমি দাঁতৰ কেপ, ব্ৰিজ, ইমপ্লাণ্টৰ আমি ইম্প্ৰেশ্যনবোৰ একুৰেটলি ল'ব পাৰোঁ। এয়া আমাৰ মাইনৰ অ'টি। ইয়াত আমাৰ মাইনৰ অপাৰেশ্যন চাৰ্জিকেল প্ৰচিজাৰ যোনবোৰ ইমপ্লাণ্ট আৰু চিষ্টৰ হওক বা মাইনৰ ওৰেল চাৰ্জাৰী এইবোৰ ইয়াত কৰা যায়। এইটো হ'ল আমাৰ ফিজিঅ' ডিছপেন্সাৰ, যাৰ সহায়ত আমি ডেণ্টেল ইমপ্লাণ্ট প্লেচ কৰোঁ। এইটো আমাৰ ডেণ্টেল ডায়ড লেজাৰ, যাৰ সহায়ত আমি মাইনৰ চাৰ্জিকেল প্ৰচিজাৰ যোনবোৰ জিঞ্জিভেক্টমি হ'ল, এক্সিজন হ'ল, আৰু আপোনাৰ কিউৰেটাছ হ'ল, ফ্ৰেনেক্টমি হ'ল, এইবোৰ আমি মাইনৰ প্ৰচিজাৰ কৰিব পাৰোঁ। আৰু আমি ইয়াৰ সহায়ত আমি ডেণ্টেল ব্লিচিঙো কৰিব পৰা সুবিধা আছে। এইটো আমাৰ PRF মেচিন হয়, যাৰ সহায়ত আমি PRF প্ৰিপেয়াৰ কৰিব পাৰোঁ। যি PRF আমাৰ চাৰ্জিকেল প্ৰচিজাৰ আমাৰ যেনে এক্সট্ৰেকশ্যনৰ চাইনাছ লিফ্ট এনেকুৱা প্ৰচিজাৰত আমাৰ PRF জৰুৰী হয়, যাৰ ফলত PRFৰ আমাৰ হিলিং আৰু পেচেণ্ট ৰিকভাৰীবোৰ ফাষ্ট হয়। PRFৰ সহায়ত আমি বন গ্ৰাফটিং আৰু কছমেটিক চাৰ্জাৰী প্ৰচিজাৰত আমি ব্যৱহাৰ কৰোঁ, যেনে হেয়াৰ ৰিজেনেৰেশ্যনত আৰু আপোনাৰ ৰিংকেল ৰিমুভিঙত আমি PRF ব্যৱহাৰ কৰা হয়। এয়া আমাৰ মেজৰ অ'টি। ইয়াত মেজৰ চাৰ্জিকেল অপাৰেশ্যন চাৰ্জিকেল প্ৰচিজাৰ্ছবোৰ ইয়াত কৰা হয়, যেনে ধৰক ফ্ৰেকচাৰ কেছ হ'ল, এক্সিডেণ্টেল কেছ হ'ল আৰু কেঞ্চাৰ, অৰেল কেঞ্চাৰ ৰিলেটেড চাৰ্জাৰীবোৰ জেনেৰেল এনেস্থেচিয়াত আৰু ছেডেশ্যনত কৰা যায়। এয়া আমাৰ ষ্টেৰিলাইজেশ্যন ৰুম। এইটো আমাৰ B ক্লাছ অট'ক্লেভ হয়। ইয়াত আমাৰ হাই প্ৰেছাৰ আৰু টেম্পাৰেচাৰত চাৰ্জিকেল ইকুইপমেণ্টছ হ'ল, ডেণ্টেলৰ যোনবিলাক আমাৰ প্ৰচিজাৰ কৰা ইনষ্ট্ৰুমেণ্ট সেইবোৰ ষ্টেৰিলাইজ হয়। ইয়াত অট'মেটিক ড্ৰাইঙৰ সুবিধা আছে, যোনবোৰ ইনষ্ট্ৰুমেণ্টবোৰ
অট'মেটিকেলি ড্ৰাই আৰু ষ্টেৰিলাইজ হয় ইয়াৰ পৰা আমি ইউজ কৰিব পাৰোঁ। ইয়াত আছে আমাৰ টপ লোডিং অটোক্লেভ, এইটোৰো এটা ষ্টেৰিলাইজেশ্যন ডিভাইচ হয়। ইয়াতো আমাৰ ইকুইপমেণ্টছবিলাক ষ্টেৰিলাইজ হয়। এইটো আমাৰ আল্ট্ৰাছনিক ক্লিনিং ডিভাইচ হয়। ইয়াত আমাৰ ইকুইপমেণ্টছবিলাক আৰু ক্লিনিং বা সেইবোৰ ক্লিন কৰা যায় বিফ'ৰ মানে আমি ষ্টেৰিলাইজেশ্যনৰ দিয়াৰ আগত ক্লিনিংবিলাক কৰা যায়। ইয়াত আছে এইটো আমাৰ ডিষ্টিল ৱাটাৰ মেকাৰ। এইটোৰ সহায়ত আমাৰ ইকুইপমেণ্টছবিলাকত আমাৰ ডিষ্টিল ৱাটাৰবোৰ প্ৰয়োজন হয়, যাৰ ফলত আমাৰ মেচিনাৰিজবোৰ আৰু ৱেল হাইজিন মেইনটেইন হৈ থাকে। এইটো ফিউমিগেশ্যন ডিভাইচ হয়, যাৰ সহায়ত আমি ষ্টেৰিলাইজেশ্যন আমি গোটেই ৰুম ষ্টেৰিলাইজেশ্যন হওক বা আমাৰ মেজৰিটি মাইনৰিটি যোনবিলাক এৰিয়া আছে চাৰ্জিকেল প্ৰচিজাৰ কৰা, এইবোৰ আমি ষ্টেৰিলাইজ কৰোঁ। এইটো আমাৰ ডেণ্টেল OPG মেচিন, অৰ্থ'পেণ্টমোগ্ৰাম বুলি কয়। ইয়াৰ ফলত আমি মুখৰ ফুল এক্সৰে আৰু ল'ব পৰা যায়। ইয়াৰ ফলত আমি গোটেইবোৰ মুখৰ যোনবিলাক ফুল ষ্ট্ৰাকচাৰ হ'ল বা বাকী যোনবোৰ দাঁত হ'ল, আমি গোটেই ফুল ভিউত আমি চাব পাৰোঁ আৰু ডায়েগনচিছবিলাক আমি তাত সুবিধা হয়। এইটো আমাৰ ডেণ্টেল OPG মেচিনত লোৱা ডেণ্টেল এক্সৰে হয়। ইয়াত আপোনালোকে দেখিছে গোটেই মুখৰ গোটেই ফুল ষ্ট্ৰাকচাৰ যোনবিলাক আছে, দাঁত হ'ল, আমাৰ জ' হ'ল, গোটেইখিনি টুথ ষ্ট্ৰাকচাৰ আমি ইয়াত ভালকৈ দেখিবলৈ পাওঁ আৰু ইয়াৰ ফলত আমাৰ ডায়েগনচিছবিলাক শুদ্ধকৈ কৰিব পৰা যায় আৰু বাকী আমাৰ ট্ৰিটমেণ্ট প্লেনিঙত সুবিধা কৰে।